ইউএছ টিমৰ স্বত্বাধিকাৰী সঁচাকৈ ফ্লাড জেহাদ কৰিছে নেকি? ক্ষেত্ৰভিত্তিত অধ্যয়নত কি পালে অখিল গগৈ? অখিল গগৈ কয়, আমি ইউএছ টিমক জগৰীয়া কৰিবলৈ আহিছিলোঁ, কিন্তু ইয়ালৈ আহি আমি মুখ্যমন্ত্ৰী কোৱাৰ দৰে একো দৃশ্য দেখা নাপালোঁ। গুৱাহাটী কৃত্ৰিম বানৰ বাবে 2022 আৰু 2023 চনত শিলখাকু বিল মুখ্যমন্ত্ৰীৰ শত্ৰু আছিল। এইবাৰ ইউএছ টিমক শত্ৰু কৰি লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ইউএছ টিমৰ মালিকে গুৱাহাটীত ফ্লাড জেহাদ আৰম্ভ কৰিছে নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি শনিবাৰে ইউএছ টিমত উপস্থিত হয় ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বানৰ বাবে ইউএছ টিমৰ মালিকক দোষাৰোপ কৰি মেঘালয়ৰ যোৰাবাটৰ পাহাৰসমূহ নাঙঠ পাহাৰলৈ পৰিণত কৰা বুলি কঠোৰ সমালোচনা কৰিছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যে ইউএছ টিমৰ মালিকে নিৰ্দয়ভাৱে পাহাৰ কাটি শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছে। গছ-গছনি ৰক্ষা কৰিও নিৰ্মাণ কাৰ্য কৰিব পাৰি যদিও ইউএছ টিমৰ মালিকে তাকে নকৰি পাহাৰ কাটি শেষ কৰিছে। বুলডোজাৰ চলাই পাহাৰ শেষ কৰি দিয়া হৈছে। পাহাৰসমূহ ধ্বংস কৰাৰ বাবে গুৱাহাটীত বৰষুণ নহ'লেও যোৰাবাটৰ পৰা খানাপাৰালৈকে ভয়াৱহ কৃত্ৰিম বানপানী হয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে অসমৰ শিক্ষাৰ্থী আৰু অধ্যাপকক লৈ ইউএছ টি এম চলাই থকা হৈছে বুলি সদৰি কৰি কৈছিল যে অসমৰ শিক্ষাৰ্থী আৰু অধ্যাপকসকল নোযোৱা হ'লেই ইউএছ টি এম বন্ধ হৈ যাব, লগতে কৃত্ৰিম বানো নোহোৱা হ'ব। মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল ইউএছ টি এম ইউনিভাৰ্চিটি। তাত ইউএছ টি এম ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটীৰ খানাপাৰাত তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে। কোনোবাই যদি ইউএছ টি এম ইউনিভাৰ্চিটিত যায় তেতিয়ালে দেখা পাব যে গুৱাহাটীৰ 4-5খন পাহাৰ একেলগে তাতে গুৱাহাটী নহয় মেঘালয় তাতে কাটি পেলোৱা হৈছে। এই ইউএছ টি এম ইউনিভাৰ্চিটিখন আৰম্ভ কৰোঁতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছিল। আগতে মেঘালয়ৰ পানী অসমত আহিছিল, লাহে লাহে আহিছিল। ইউএছ টি এম ইউনিভাৰ্চিটি হোৱাৰ পৰা অভূতপূৰ্বভাৱে গুৱাহাটীত পানী নামি আহে। এই ইউএছ টি এম ইউনিভাৰ্চিটিখন হোৱাৰ সময়ত অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল যে অকণমান দূৰত তেওঁলোকক অনুমতি দিয়ক। লগত এখন দিল্লী পাব্লিক স্কুলো হ'ল। মেঘালয় গুৱাহাটীৰ ওচৰত থকা ভৌগোলিক অৱস্থানৰ সুবিধা লৈ গুৱাহাটীৰ মানুহে গৈ মেঘালয় চৰকাৰৰ অনুমতি লৈ তাৰ ওচৰ পাজৰৰ যিটো পাহাৰ গোটেই পাহাৰবিলাক কাটি অনুষ্ঠান আৰম্ভ কৰিছে। বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিম, বাট ডেমেজ ইজ অলৰেডি ডান। যি ডেমেজ হ'ব লাগিছিল তাক হৈ গ'ল। আৰু মইতো ভাবো যে ইউএছ টি এমৰ মালিকে এটা জেহাদে আৰম্ভ কৰিছে। আমি যিটো লেণ্ড জেহাদ বুলি কওঁ, তেওঁ এটা ফ্লাড জেহাদে আৰম্ভ কৰিছে অসমৰ ওপৰত। নহ'লে ইমান নিৰ্দয়ভাৱে কোনেও কাটিব নোৱাৰে পাহাৰ। কোনো প্ৰকৃতিক ভাল পোৱা মানুহে বিশেষকৈ শিক্ষানুষ্ঠানে ইমান বেয়াকৈ কাটিব নোৱাৰে। এইটো এটা মইতো জেহাদ বুলিয়ে কওঁ এক প্ৰকাৰ। মোক কোনোবাই ভাল পায় বেয়া পায় আৰু উপায় নাই, কিন্তু এইটো এটা ডেলিবাৰেট বুলিও মই বিশ্বাস কৰোঁ। কাৰণ নহ'লে পাহাৰখন ৰাখিও ধুনীয়াকৈ আৰ্কিটেক্ট মাতি গছ-গছনি ৰাখিও বিল্ডিং বনাব পাৰি, ড্ৰেইনেজ কৰিব পাৰে, ধুনীয়াকৈ গছ-গছনিৰ মাজত আশ্ৰম টাইপ বনাব পাৰি। বিভিন্ন ধৰণে আজিকালি হিলছতো শিক্ষানুষ্ঠান হোৱাৰ আৰ্কিটেক্ট আছে। তেওঁতো আৰ্কিটেক্ট ইউজ কৰা নাই, খালি বুলডোজাৰ লগাই ধাৰ মাটিবোৰ কাটি দিছে আৰু চান্স লৈছে মেঘালয়। কিন্তু কামটো হ'ল অসমৰ ল'ৰা ছোৱালীবিলাকে পঢ়ে। কালিৰ পৰা যদি গুৱাহাটীৰ ল'ৰা ছোৱালীবিলাকে পঢ়া বাদ দি দিয়ে আৰু গুৱাহাটীৰ অধ্যাপক অধ্যাপিকাসকল যদি তাত যোৱা বাদ দি দিয়ে, তেতিয়াহ'লে গুৱাহাটীৰ কৃত্ৰিম বানপানীও তাতে খতম হৈ যাব। বস্তুটো বনাই লৈছে মেঘালয়ত, ব্যৱসায়টো অসমৰ ওপৰতে নিৰ্ভৰশীল। মেঘালয়তো ষ্টুডেণ্ট তাত কোনো নপঢ়ে, হাৰ্ডলি 10%ও নপঢ়ে। ময়ো দেখা নাছিলোঁ। কিবা এখন ফাংচন পাতোঁতে মইতো আচৰিতে হৈ গ'লোঁ প্ৰথম। তাৰপিছত আকৌ মেডিকেল বুলি যোৱা 2 বছৰত, মইতো 3 বছৰ আগত গৈছিলোঁ, 2 বছৰততো আৰু বগৰাই দিলে। আৰু এইটো ছেটেলাইট ডাটা, তেওঁ না কৈতো লাভ নাই। আৰু ছেটেলাইটটোৰ পিকচাৰটোতো আৰু মই বনাব নোৱাৰোঁ 2011 চনত। মুখ্যমন্ত্ৰী এনে অভিযোগৰ পিছতে শনিবাৰে ইউএছ টিমত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ আৰু পৰিস্থিতিৰ বুজ লয় বিধায়ক অখিল গগৈ।
USTMৰ সমগ্ৰ পৰিৱেশ চোৱাৰ পিছত বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত আমাৰ ধাৰণা হৈছিল যে USTমে ইয়াত বহু পাহাৰ ধ্বংস কৰি আছে আৰু USTমৰ বাবে গুৱাহাটীত বান হৈছে। সেইটো চোৱাৰ বাবে আজি ইয়ালৈ আহিলো। সমগ্ৰ পৰিৱেশ চোৱাৰ পিছত এইটো নিশ্চিত হলো যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে USTমৰ কোনো ঘটনা ঘটা নাই। এই এলেকাটোৰ পৰা যোৱা পানী তেওঁলোকে উপযুক্ত ড্ৰেইনেজ ছিষ্টেমৰ মাজেৰে উলিয়াই দিছে, যিটো চৰকাৰী নলাত পৰিছে। USTমৰ পৰা ৰঙা পানী এৰি দিয়া নাই। ট্ৰিটমেণ্টৰ পিছত পানীখিনি এৰি দিছে। নলালৈ যোৱা পানীখিনি ৰঙা নহয়। আমি USTমত জগৰীয়া কৰিবলৈ আহিছিলোঁ, কিন্তু ইয়ালৈ আহি আমি মুখ্যমন্ত্ৰী কোৱাৰ দৰে একো দৃশ্য দেখা নাপালোঁ। আমাৰ লগতে কেইবাজন জ্যেষ্ঠ সাংবাদিক আহিছে। মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো মিছা আৰু মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰিবৰ বাবে এনেধৰণৰ বক্তব্য দাঙি ধৰিছে। ইয়ালৈ আহি মুখ্যমন্ত্ৰীৰ কথাৰ বিপৰীত দৃশ্যহে দেখিবলৈ পাইছোঁ। গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে 2022 আৰু 2023 চনত শিলখাকু বিল মুখ্যমন্ত্ৰীৰ শত্ৰু আছিল। এইবাৰ USTমক শত্ৰু কৰি লৈছে। USTমৰ আচাৰ্যগৰাকী সংখ্যালঘু হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ফ্লাড জেহাদ নাম দি দিছে। এইবোৰ মুখ্যমন্ত্ৰীগৰাকীৰ সাম্প্ৰদায়িক চিন্তা। মানে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিলে তেতিয়া আমাৰ যেটো ধাৰণা হৈছিলে যে USTমে সঁচাকৈ বহুত পাহাৰ ইয়াত ধ্বংস কৰি আছে আৰু USTমৰ কাৰণেই আমাৰ গুৱাহাটীৰ বানপানী হোৱাটো হয় নে নহয় এইটো চাবৰ কাৰণে এবাৰ আমি ৰাইজৰ দলৰ প্ৰতিনিধিসকল ইয়ালৈ আহিছিলোঁ। অহা 22 তাৰিখৰ পৰা যেহেতু অসম বিধানসভা আছে আৰু নিশ্চয় অসম বিধানসভাত কৃত্ৰিম বানপানীৰ বিষয়টো এবাৰ গুৰুত্ব লাভ কৰিব, সেইকাৰণে আমি ভাবিছিলোঁ যে বস্তুটো চাই লোৱা খুব প্ৰয়োজন। ইয়াত চাবলৈ আহিলোঁ। আমাক ইয়াৰ চেঞ্চেলৰে USTমৰ চেঞ্চেলৰে গোটেই বস্তুখিনি দেখুৱালে। দেখুৱাৰ পাছত মই এইটো নিশ্চিত হৈছোঁ যে মুখ্যমন্ত্ৰীক কোৱাৰ দৰে USTমত তেনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই। USTমৰ পৰা যিখিনি পানী গৈছে তেওঁলোকৰ এৰিয়াবিলাকৰ পৰা, বিশেষকৈ ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজৰ এতিয়া য'ত বনাই আছে মেডিকেল বনাই আছে তাৰ পৰা যিখিনি পানী গৈছে সেইখিনি তেওঁলোকে প্ৰপাৰ চেনেলৰ জৰিয়তে ড্ৰেইন আউট কৰি দিছে আৰু সেইটো ড্ৰেইন আউট কৰি গৈ গভৰ্ণমেণ্টৰ ড্ৰেইনত পৰিছেগৈ। আৰু দেখা গৈছে যে তেওঁলোকে ড্ৰেইন আউট কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে যে ৰঙা পানী বা অশোক সিংঘালে যিটো কথা কৈ আছে যে ৰঙা পানী, ইয়াৰ পৰা মানে আপোনাৰ USTমৰ পৰা ৰঙা পানীটো তেওঁলোকে এৰি দিয়া নাই। ইয়াত আফটাৰ ট্ৰিটমেণ্ট তেওঁলোকে পানীটো এৰি দিছে। গতিকে ড্ৰেইনত যিখিনি পানীও গৈছে সেইখিনি পানীও তেওঁলোকৰ ইয়াত ৰঙা পানী নহয়। আমিতো USTমক জগৰীয়া কৰিবৰ কাৰণে আহিছিলোঁ, ধৰিবৰ কাৰণে আহিছিলোঁ, কিন্তু ইয়ালৈ আহি মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ আমি তেনেকুৱা একো দৃশ্য দেখা নাপালোঁ। আৰু আমি যেতিয়া আহিছোঁ লগত ছিনিয়ৰ মোষ্ট কেইজনমান সাংবাদিকক লগত লৈ আহিছোঁ ইয়ালৈ। অসমৰে সংবাদ জগতৰ কেইজনমান ছিনিয়ৰ মোষ্ট সাংবাদিকক মই লগত লৈ আহিছোঁ। কেমেৰা লৈ অহা নাই, কাৰণ এটা বেলেগ ষ্টেটৰ এইটো কেম্পাছ হয়, গতিকে কেমেৰা লৈ অহা নাই। গোটেই ছিনিয়ৰ সাংবাদিকবিলাক মোৰ লগত যেতিয়া আছে তেখেতসকলে নিজেও মোৰ লগত একেলগতে ইয়াৰ USTমৰ চেঞ্চেলৰ লগত একেলগতে গোটেই বস্তুখিনি চাইছে। আৰু মই ভাবোঁ যে সাংবাদিকসকলো কনভিন্স হৈছে যে মুখ্যমন্ত্ৰীৰ কথাটো মিছা আৰু মুখ্যমন্ত্ৰীয়ে কেৱল প্ৰপগাণ্ডা কৰিবৰ কাৰণেহে এনেকুৱা ধৰণৰ বক্তব্য দাঙি ধৰিছে। মই ইয়াৰ পাছত আৰু বেলেগ বেলেগ ধৰণৰ মোৰ নিজৰ চ'ৰ্চৰ পৰা ইয়াৰ পৰা আৰু কি ধৰণৰ আৰু কিবা কিবি লোকচান আছে নেকি, ইক'লজিকেল কিবা লোকচান আছে নেকি, তাক লৈ মই চাইণ্টিফিকেলি আৰু বস্তু গোটাই ল'ম অসম বিধানসভাৰ সময়খিনিত যাতে মই ক'ব পাৰোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ USTমৰ কাৰণে গুৱাহাটীৰ কৃত্ৰিম বানপানী হৈছে এই কথাটো USTমলৈ ভিতৰলৈ আহি তেখেতে চাবলৈ আহিবলৈ কৈছিলে। আমি চাবলৈ আহিলোঁ, আহি সেইধৰণে মই কনভিন্স হোৱা নাই, মুখ্যমন্ত্ৰীৰ কথামতে কনভিন্স হোৱা নাই, বৰং মুখ্যমন্ত্ৰীৰ কথাটোৰ ঠিক বিপৰীত দৃশ্য এটাহে ইয়াত দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে আশা কৰিম যে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ নিজে ইয়ালৈ আহিব। ইয়ালৈ আহি দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে ইয়াত এটা ডাঙৰ বিল্ডিং, শংকৰদেৱ বিল্ডিং বুলি এটা বিল্ডিং তেখেতে নিজে ইনাগুৰেট কৰিছে। ইয়াৰ যিটো জিমনেছিয়াম সেইটো তেখেতে নিজে ইনাগুৰেট কৰিছে। ইয়াৰ যিটো অডিটৰিয়াম তালৈও তেওঁ কেইবাবাৰো আহিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে চাগে জানে, আৰু মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ মানে গোটেই বানপানীটোৰ কাৰণে শত্ৰু কৰি লৈছিলে, তেওঁ থিম কৰি লৈছিলে আপোনাৰ শিলহাকু বিলক। 2022 আৰু 23ত তেওঁৰ শত্ৰু আছিলে শিলহাকু বিল।
2024 চনৰ তেওঁৰ যেটো শত্ৰু এই গোটেই বানপানীৰ কাৰণে তেওঁ যাক এনিমি কৰি লৈছে হেতু হল USTM আৰু যেটো USTMৰ মানুহজন ইয়াৰ চেঞ্চেলৰজন এজন সংখ্যালঘু মানুহ গতিকে ইয়াক তেখেতে জেহাদ নাম দি দিছে ফ্লাড জেহাদ তো এইবিলাক অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সাম্প্ৰদায়িক ঠেক চেক্টেৰিয়ান কমিউনেল চিন্তা কিন্তু ডেফিনেটলি USTMৰ পৰা যিখিনি ক্ষতি হৈছে সেইখিনি কথাও মই বিধানসভাত কম ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভত USTMৰ আচাৰ্য মহবুল হকে সংবাদ মাধ্যমৰ আগত মুখ খুলিছে তেওঁ কয় যে 2011 চনৰ পৰা ইয়াত উন্নয়নৰ কাম চলি আছে সকলো মানুহ আহি আছে মেঘালয়ৰ মুখ্যমন্ত্ৰীও আহিছে আমি উন্নয়ন কৰিছো আৰু খসাই আমি ঠাই ঠাই যত কাটিব লাগে তাতে কাটিছো কিন্তু আমাৰ কেম্পাছটো খেউজ কেম্পাছ হিচাপে সকলোৱে জানে মুখ্যমন্ত্ৰীয়ে কৈ থকা কথাৰ মই প্ৰতিক্ৰিয়া দিবলৈ নাযাওঁ মই শিক্ষা দীক্ষাৰ লগত জড়িত মানুহ মোৰ শিক্ষাৰ্থী আছে আৰু ফেকাল্টি আছে আমি সকলোৱে জানো যে এইখন মানুহৰ বিশ্ববিদ্যালয় যাৰ বাবে মই ভাবো মানুহে তাৰ প্ৰত্যুত্তৰ দিব যদি খসাই কিবা ভুল হৈছে দেখুৱাই দিলে মই শুধৰণি কৰিম তেওঁ কোৱা শুনিছো যে কনসালটেন্ট নাই কিন্তু আমাৰ ইয়াত দেশৰ সবাতকৈ দামী দামী কনসালটেন্ট আছে চাওক আমাৰ USTM টো লাষ্ট কিমান 2011 পৰা ইয়াতে ডেভেলপমেন্ট চলি আছে দুনিয়াৰ সব মানুহ আহি আছে চিফ মিনিষ্টাৰ নিজেও আহিছে আমি ডেভেলপমেন্ট কৰিছো খসাই আমি জায়গা জায়গায় যত কাটিব লাগে আমি কাটিছো বাট আমাৰ কেম্পাছটো গ্ৰীণ কেম্পাছ হিচাপে সবে জানে 2 নম্বৰ কথা অনাৰেবল চিফ মিনিষ্টাৰে কি কৈ আছে বিভিন্ন ধৰণৰ কথা সেইবিলাকতো ৰেসপন্স দিবলৈ মই নাযাওঁ মই শিক্ষা দীক্ষাৰ লগত জড়িত মানুহ মই ষ্টুডেন্ট আছে আমাৰ ফেকাল্টি আছে আমি সবে জানে আৰু মানুহে সমাজে মই ভাবো যে ইট ইজ এ পিপলছ ইউনিভাৰ্চিটি মানুহৰ ইউনিভাৰ্চিটি হয় একানে মানুহে তাৰ প্ৰত্যুত্তৰ দিব আৰু যদি খসাই কোনো ভুল হৈছে মোক উলিয়াই দিয়ক মই ভুলখিনি কাৰেক্ট কৰিম যদি কিবা এনেকা হৈছে কেম্পাছত তেওঁ কৈছে এইটো শুনিছো যে কনসালটেন্ট নাই আমাৰ ইণ্ডিয়া সবতকৈ কষ্টলিয়েষ্ট কনসালটেন্ট আমাৰ লগত হসমেক SRM ইনফ্ৰাষ্ট্ৰাকচাৰ ফ্ৰম দিল্লী কনসালটেন্ট তাৰ উপৰিও আমাৰ IITৰ পৰা কনসালটেন্ট আছে NIT শিলচৰৰ পৰা আমাৰ কনসালটেন্ট আছে তাৰ লগতে তেওঁ কয় যে সকলো গাইডেন্স লৈ ইয়াত উন্নয়ন কৰা হৈছে এটো কোনো অখ্যাত প্ৰতিষ্ঠান নহয় এই বিশ্ববিদ্যালয়ৰ সকলো গ্ৰীণ প্ৰেক্টিছ আমি কৰি আছো পানী উলাই যোৱাৰ বাবে উপযুক্ত ব্যৱস্থা কৰা হৈছে তাৰ পিছতো যদি কিবা ভুল আছে তাৰ বাবে আমি এখন কমিটি বনাইছো আৰু কমিটিয়ে গৱেষণা কৰিব ইয়াৰ গৰিষ্ঠ অংশকে অসমৰ লোক আৰু তাতে যদি কিবা অসুবিধা হৈছে সেইটো মোৰ অসুবিধা কিবা থাকিলে নিশ্চয় চাম এইটো এটা উন্নয়নমূলক চৌহদ ইয়াৰ চাৰিওফালে বিভিন্ন ব্যৱসায় বাণিজ্য তথা নিৰ্মাণ কাৰ্য গঢ় লৈ উঠিছে বিভিন্ন ঠাইত পাহাৰ কাটি থকা হৈছে ইয়াৰ বাবে মই জগৰীয়া নহয় আমাৰ সন্মুখত দিল্লী পাব্লিক স্কুল আছে আৰু তেওঁলোকৰো উন্নয়নৰ কাম চলি আছে সেইদৰে কাখত মেঘালয়ৰ ঠিকাদাৰৰ মাটি আছে বিভিন্ন ঠাইত উন্নয়নমূলক কাম চলি আছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আমি পাহাৰ কাটি নাইকিয়া কৰি দিয়া নাই আমাৰ চৌহদৰ পানীয়ে কৃত্ৰিম বান কৰা বুলি মই নাভাবো কাৰণ আমাৰ ইয়াত 100 একৰ মাটি আছে জোৰাবাটৰ পৰা 1000 একৰ মাটি আছে তাৰ পৰা যদি পানী গৈছে তাৰ বাবে মই জগৰীয়া নহয় মোৰ চৌহদৰ পৰা পানী গৈছে যদি অধ্যয়ন কৰক তাৰ উপৰি গভৰ্ণমেণ্ট অফ মেঘালয় যেটো আৰবান ডেভেলপমেণ্ট অথৰিটি তেওঁলোকৰ যেটো গাইডেন্স লাগে এইবিলাক সব কৰি পেলাই আমি সব ডেভেলপ কৰিছো আৰু এটো কোনো এনেকা আননেমড ইনষ্টিটিউচন নহয় ইট ইজ এ গ্ৰেড ইউনিভাৰ্চিটি আৰু এই ইউনিভাৰ্চিটিৰ যিমান গ্ৰীণ প্ৰেক্টিছ আছে সব আমি কৰি আছো আপোনালোকে যেটো জায়গাত খড়া হৈ আছে এটো একদম প্ৰিমেচিউৰ ষ্টেজ ডেভেলপিং ষ্টেজ এটো আমাৰ এনাদাৰ 6 মান্থত কমপ্লিটলি গ্ৰীণ হ'ব আপোনালোকে নিশ্চয় আপোনাৰ হেতু সাইডত দেখিছে যে আমি কেনেকা উই আৰ প্ৰটেক্টিং দি ড্ৰেইন ওয়াটাৰ কেনেকা ক্লিন ড্ৰেইন ওয়াটাৰ গৈ আছে আৰু যিখিনি এতে যিখিনি ডাস্টি ওয়াটাৰ আছে এইখিনি আমাৰ ৰিজাৰ্ভাৰ গৈ জমা ইফালে এটা ৰিজাৰ্ভাৰ আছে ইফালে দুটা ৰিজাৰ্ভাৰ আছে দেখিছে তাৰ পাছতো যদি কিবা আমাৰ এনেকা ভুল আছে আমি এটা কমিটি বনাইছো কমিটি ৰিসাৰ্চ কৰিব যে আমি গুৱাহাটী যেহেতু আমি গুৱাহাটীৰ নাগৰিক অসমৰ নাগৰিক আমি সব ইয়াতে ম্যাক্সিমাম অসমৰ মানুহ যদি তাতে কিবা অসুবিধা আছে এই অসুবিধাটো মোৰ অসুবিধা একানে যদি এনেকা কিবা আছে আমি চাম এপাৰেন্টলি আপোনালোকে এই কেম্পাছত আহিছে যেহেতু ইটো এটা ডেভেলপিং এটা ফোকাসড এটা কেম্পাছ তাৰ ওচৰ পাজৰত বিভিন্ন ধৰণৰ বিজনেছ নতুন এষ্টাব্লিশমেন্ট আহি আছে বিভিন্ন জায়গাত আৰ্ট কাটিং চলি আছে তো এর কারণে মই রেসপন্সিবল নহয় ওচৰৰ যিখিনি দিব লাগে আমাৰ জাস্ট অপোজিটত দিল্লী পাব্লিক স্কুল আছে তেওঁলোকৰ ডেভেলপমেন্ট চলি আছে এটো আমাৰ ধৰ সাব কন্ট্ৰাক্টৰ মেঘালয় তেওঁৰ পুৰা মাটিটো ইফালে আছে বিভিন্ন জায়গাত ডেভেলপমেন্ট চলি আছে একানে তেওঁলোকৰ এজেন্ডাটো তেওঁলোকে ক'ব বাট উই আৰ ডেভেলপিং এন ইউনিভাৰ্সিটি আমি পাহাৰৰ ওপৰত যদি কিবা বনাব হলে আমি তো অলপমান আৰ্ট কাটিং কৰিম বাট যেনেকা কোৱা হৈছে যে আমি একদম কাটি পেলাই একদম পাহাৰটো নাইকিয়া কৰি দিছো এনেকা আমি কৰা নাই এইদৰে USTMক লৈ মুখ্যমন্ত্ৰীয়ে কৰা কঠোৰ সমালোচনাৰ পৰ্যবেক্ষণ কৰি
গুৱাহাটী মহানগৰীৰ বানপানী ৰোধ কৰাত ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে বিধায়ক অখিল গগৈ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।